গাইজ এইটো যেনে তেনে ৰবাব টেঙা নহয় দেই, এইটো মানকাছাৰৰ পৰা স্পেচিয়েলি গুৱাহাটীলৈ অহা মানে নাইট বাছত অহা ৰবাব টেঙা হয়। তো বলক এইটোৰে আজি ষ্টাৰ্ট কৰি দিওঁ এইটোৰে। চ' ৱেলকাম টু মাই আনাডাৰ ফুড ব্লগ গাইজ। তো আজি খাবলৈ মন গৈছে ৰবাব টেঙা, কাৰণ এইটো লৈ আহিছোঁ মই মানকাছাৰৰ পৰা। চ' মই আপোনালোকক এটা ইজি ট্ৰিক দেখাই আছোঁ, যিটোৰে আপোনালোকে অতি সহজতে ৰবাব টেঙাটো মানে ভিতৰত নাকাটিও আমি কেনেকৈ ওলাব পাৰোঁ সেইটো মই দেখাই আছোঁ। পূৰা ইজি প্ৰচেছ হয়, এনেকৈ আপোনালোকে সোনকালে ওলাই ল'ব পাৰিব। চ' মই বহুত কষ্টটো কৰা নাই, এনেকৈ ওলাই লৈছোঁ চাওক। আৰু এনেকৈ চব বাকলিবোৰ পেলাই ভিতৰৰ পৰা এইবোৰ লাহে লাহে ওলাই আছোঁ। পিছে বহুত ফেভৰেট হয়, হাজবেণ্ডৰ বহুত ফেভৰেট হয়। এনেকৈ ওলাই ল'লোঁ, তাত অলপমান মছলা, নিমখ, জলকীয়া আৰু অলপমান সৰিয়হ তেল দি মিক্স কৰি লৈছোঁ ভালকৈ। এনেকৈ আপোনালোকে খায়নে বাৰু জনাবচোন, এনেকৈ খাই চাব এবাৰ, বহুতে ভাল লাগিব। আৰু এনেকৈ পূৰা মুতলি লৈছোঁ হাতেৰে যাতে মানে ৰসটো ওলায়। এইটো মানে ইমান পকা নাই যদিও তথাপিও ভাল লাগিছে, বহুত ভাল মানে ৰসটো আছিল। আমাৰ গছৰ বস্তুবোৰ ভালেই লাগে। তাৰপিছত দি দিলোঁ হাজবেণ্ডক। চ' বাই বাই।